মোৰ কন্ট্ৰিবিউশন দেশৰ জিডিপিত বহুত ইম্পৰ্টেণ্ট। জিডিপি বুলি কয়, গ্ৰোথ ৰেট বুলি কয়, আমি আমাৰ ডমেষ্টিক গ্ৰোথ ৰেট জিডিপি আমাৰ তাতে কি হয়, তাত এইটো এইবাৰ আপোনালোকক এইটো লাষ্ট কম হয়। এতিয়া ইণ্ডিয়া ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি, 8.2 আমাৰ জিডিপি গ্ৰোথ ৰেট ৱৰ্ল্ডৰ ভিতৰত 1 নম্বৰ। মানে ফাৰ্ষ্ট ইকনমি হল আমেৰিকা, সেকেন্ড ইকনমি হল চীন দেশ, থাৰ্ড ইকনমি জাপান, ফোর্থ ইকনমি হল জার্মানি, ফিফথ হল ইন্ডিয়া, সিক্সথ হল ইংল্যান্ড, সেভেন্থ হল ফ্রান্স। কিন্তু আমি আমার মই এটা কথা কৈছো, আমার বেয়া দিশো আছে, আমার জিডিপি পার ক্যাপিটা একেবারে কম, কিন্তু জিডিপি গ্রোথ রেটত আমি বহুত ওপৰত। মানে এই মুহূর্তত আমার দেশখনে বহুত উন্নতি কৰি আছে। 8 point something, মানে 8% প্রত্যেক বছর গ্রোথ, ইটস ফেনোমেনল, ইটস এ বিগ অ্যাচিভমেন্ট। কিন্তু আমার কন্ট্রিবিউশন তাত প্রত্যেকরে আছে। মই কি কাম কৰিছো, আপুনি কাম কৰিছে, খেতিয়কজনে কি কাম কৰিছে, তাতো জিডিপি কাউন্ট হয়। আমার ধানৰ মূল্য জিডিপি কাউন্ট হয়। ধানৰ কাম, ধানখিনি কোনে খেতি কৰে, খেতিয়কৰ নহয়। ধানৰ মূল্য কিমান, সেইটো জিডিপি কাউন্ট হয়। ইণ্ডাষ্ট্ৰিটো হবই, অইন কথাবিলাকতো হবই। মই আকৌ কৈছো ধানৰ মূল্য জিডিপি গ্ৰোথ ৰেটত কাউন্ট হয়। গতিকে খেতিয়কজনৰ বহুত ইম্পৰ্টেণ্ট ৰোল আছে, তোমালোকৰ বহুত ৰোল আছে, তোমালোকৰ ভৱিষ্যতৰ ৰোল আছে, কাৰণ তোমালোকে এতিয়া কাম কৰিব পৰা হোৱা নাই। আমাৰ ৰোল বহুত আছে। আমি সন্মুখত থকা মানুহখিনিৰ জিডিপি গ্ৰোথ ৰেটত আমি বহুত কন্ট্ৰিবিউট কৰিব পাৰো। তোমালোকে আৰু কন্ট্ৰিবিউট কৰা, তাৰ কাৰণে অনুৰোধ কৰিছো। ভাল মানুহ হোৱা, সুনাগৰিক হোৱা, ঘৰলৈকে সুনাম কঢ়িয়াই আনা, দেশলৈকে সুনাম কঢ়িয়াই আনা, ৰাজ্যলৈকে সুনাম কঢ়িয়াই আনা, কিন্তু সকলো সমাজপ্ৰিয় হোৱা, তাৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছো। মোৰ কন্ট্ৰিবিউশন দেশৰ জিডিপিত বহুত ইম্পৰ্টেণ্ট। জিডিপি বুলি কয়, গ্ৰোথ ৰেট বুলি কয়, আমি আমাৰ ডমেষ্টিক গ্ৰোথ ৰেট জিডিপি আমাৰ তাতে কি হয়, তাত এইটো এইবাৰ আপোনালোকক এইটো লাষ্ট কম হয়। এতিয়া ইণ্ডিয়া ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি, 8.2 আমাৰ জিডিপি গ্ৰোথ ৰেট ৱৰ্ল্ডৰ ভিতৰত 1 নম্বৰ। মানে ফাৰ্ষ্ট ইকনমি হল আমেৰিকা, সেকেন্ড ইকনমি হল চীন দেশ, থার্ড ইকনমি জাপান, ফোর্থ ইকনমি হল জার্মানি, ফিফথ হল ইন্ডিয়া, সিক্সথ হল ইংল্যান্ড, সেভেন্থ হল ফ্রান্স। কিন্তু মই এটা কথা কৈছো, আমার বেয়া দিশো আছে, আমার জিডিপি পার ক্যাপিটা একেবারে কম, কিন্তু জিডিপি গ্রোথ রেটত আমি বহুত ওপৰত। মানে এই মুহূর্তত আমার দেশখনে বহুত উন্নতি কৰি আছে। 8 point something, মানে 8% প্রত্যেক বছর গ্রোথ, ইটস ফেনোমেনল, ইটস এ বিগ অ্যাচিভমেন্ট। কিন্তু আমার কন্ট্রিবিউশন তাত প্রত্যেকরে আছে। মই কি কাম কৰিছো, আপুনি কাম কৰিছে, খেতিয়কজনে কি কাম কৰিছে, তাতো জিডিপি কাউন্ট হয়। আমার ধানৰ মূল্য জিডিপি কাউন্ট হয়। ধানৰ কাম, ধানখিনি কোনে খেতি কৰে, খেতিয়কৰ নহয়। ধানৰ মূল্য কিমান, সেইটো জিডিপি কাউন্ট হয়। ইণ্ডাষ্ট্ৰিটো হবই, অইন কথাবিলাকতো হবই। মই আকৌ কৈছো ধানৰ মূল্য জিডিপি গ্ৰোথ ৰেটত কাউন্ট হয়। গতিকে খেতিয়কজনৰ বহুত ইম্পৰ্টেণ্ট ৰোল আছে, তোমালোকৰ বহুত ৰোল আছে, তোমালোকৰ ভৱিষ্যতৰ ৰোল আছে, কাৰণ তোমালোকে এতিয়া কাম কৰিব পৰা হোৱা নাই। আমাৰ ৰোল বহুত আছে। আমি সন্মুখত থকা মানুহখিনিৰ জিডিপি গ্ৰোথ ৰেটত আমি বহুত কন্ট্ৰিবিউট কৰিব পাৰো। তোমালোকে আৰু কন্ট্ৰিবিউট কৰা, তাৰ কাৰণে অনুৰোধ কৰিছো। ভাল মানুহ হোৱা, সুনাগৰিক হোৱা, ঘৰলৈকে সুনাম কঢ়িয়াই আনা, দেশলৈকে সুনাম কঢ়িয়াই আনা, ৰাজ্যলৈকে সুনাম কঢ়িয়াই আনা, কিন্তু সকলো সমাজপ্ৰিয় হোৱা, তাৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছো।